নমস্কাৰ বন্ধুসকল, সকলোকে মোৰ আন এটা ভিডিঅ' লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা বিশেষ স্থানত আছোঁ মই আৰু বহুত বেছি স্পেচিয়েল হ'বলৈ গৈ আছে ভিডিঅ'টো। আৰু আজি এটা স্পেচিয়েল দিন। মই ক'ত আছোঁ আৰু কিয় আছোঁ, কি হ'বলৈ গৈ আছে আৰু কি দেখাবলৈ গৈ আছোঁ মই আপোনালোকে তেতিয়ালৈকে মোৰ লগত থাকিব। প্ৰথমতে ভিতৰত সোমাই লওঁ, তাৰপিছত আপোনালোকক জনাই আছোঁ কি হৈ আছে। তো বন্ধুসকল, মই আছোঁ আজি টুলুঙিয়াত আৰু টুলুঙিয়াত এখন বহুত ডাঙৰ অনুষ্ঠান হ'বলৈ গৈ আছে। তো আজি যিহেতু সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় ছাত্ৰ সংহতি দিৱস 2025 বৰ্ষৰ টুলুঙিয়াত স্থাপন কৰা হৈ আছে। বহুত ডাঙৰ বিশাল আয়োজন কৰা হৈছে। আজি বহুত বেছি অনুষ্ঠান হ'বলৈ গৈ আছে। ইতিমধ্যে মই অহাৰ আগে আগে শ্বহীদ তৰ্পণ অনুষ্ঠান আৰম্ভ হৈ গ'ল। বহুতো অনুষ্ঠান আছে আৰু বাকী, গতিকে ৰাতিপুৱাৰ পৰা অনুষ্ঠান আৰম্ভ হৈছে, একদম ৰাতিলৈকে চলি থাকিব। আৰু আমাৰ ইয়াতে আহিব বিশিষ্ট কণ্ঠশিল্পী, আমাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী তৰালী শৰ্মা বাইদেউ আহিব। গতিকে আৰু কি লাগে আৰু, গতিকে বহুত বেছি ধামাকা হ'বলৈ গৈ আছে আৰু ইমান বেছি মানুহ আহিছে, উলহ মালহৰ সৃষ্টি। চাওক, আপোনালোকক দেখাই আছোঁ য'ত নেকি মঞ্চখন আছে, মঞ্চৰ য'ত বহুত বেছি সমাগম দেখা গৈ আছে মানুহৰ। তো চাওক, আমাৰ যিহেতু কোচ ৰাজবংশী যিটো নেকি ট্ৰেডিশ্যনেল ড্ৰেছ সকলো মহিলা হওক, ছোৱালী হওক, সকলোৱে পিন্ধিছে। বহুত বেছি ভাল লগা এটা পৰিৱেশ। আৰু কিছু সময় পিছতে ইয়াতে ডান্স আৰম্ভ হ'ব, কুচান নৃত্য আৰম্ভ হ'ব। তো ইতিমধ্যে প্ৰথম উদ্বোধনী গীত আৰম্ভ হৈছে। আহকচোন দেখাই আছোঁ। তো বন্ধুসকল, হৈ আছে ইয়াতে বিশিষ্ট অতিথিৰ দ্বাৰা ভাষণ পৰিৱেশন হৈ আছে। খুব এটা ভাল লগা এটা পৰিৱেশ। আৰু সকলোৱে ইয়াতে একত্ৰিত হৈছে। আমাৰ কোচ বা ৰাজবংশীসকলৰ যিসকল নাচনী হওক, ইয়াতে নৃত্যশিল্পী হওক, ইয়াতে পৰিদৰ্শন কৰিবলৈ ৰেডি হৈ আছে। বহুত বেছি এটা ভাল লগা পৰিৱেশ হৈ আছে। আকৌ সন্ধিয়া আমাৰ তৰালী বা আহিব, তেতিয়া আকৌ বেছি ভাল লগা এটা পৰিৱেশ হ'ব। গতিকে আজিৰ দিনটো বহুত বেছি স্পেচিয়েল হয়। সেয়েহে সকলোৱে, ইমান গৰমত উৎকট গৰম পৰিছে, তথাপি সকলোৱে এনেদৰে অনুষ্ঠান উপভোগ কৰি আছে। বহুত বেছি ভাল লগা এটা পৰিৱেশ। তো বন্ধুসকল, কিছু সময় পিছতে ইয়াতে কুচান নৃত্য আৰম্ভ হ'ব। গতিকে সকলোৱে সাজু হৈছে, মই দেখাবলৈ চেষ্টা কৰিম। চাওক কেনেধৰণৰ পৰিৱেশ এটা সৃষ্টি হৈছে আৰু কেনেকৈ ধৰণৰ লাইন হৈছে, মই দেখাই আছোঁ আপোনালোকক। দেখক, সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় সম্পাদক শ্ৰীযুত সমীৰণ ফুকন ডাঙৰীয়া। তো বন্ধুসকল চাওক, এয়া কুচান নৃত্য আৰম্ভ হৈ গ'ল। খুব ধুনীয়া এটা পৰিৱেশ। চাওক না, সকলোৰে একে একে ড্ৰেছ, ইমান ধুনীয়াকৈ ফিল্ডত নাচি আছে। খুব ভাল লগা এটা পৰিৱেশ।
বন্ধুসকল যিমান ৰ'দ দিছে না এই প্ৰখৰ ৰ'দত মানে একদম মানে ইয়াত চাওক এম্বুলেঞ্চ ৰাখিব লগা হৈছে আমি অতিথিগণক আমি আদৰিব জানো আৰু আমি খেতি পথাৰতে জীৱনৰ তো বন্ধুসকল চাওক এইখনে হৈছে উত্তৰ শালমৰা বঙাইগাঁও জিলাৰ টুলুঙীয়া প্ৰাথমিক বিদ্যালয়খন আৰু এই বিদ্যালয় খেলপথাৰতে অনুষ্ঠিত হৈ আছে আজিৰ এই অনুষ্ঠানটো বহুত বেছি উৎকট গৰম পৰিছে এই চাওক বন্ধুসকল এনেদৰে মাথা ঘূৰাই পৰিছিল ছোৱালীজনীয়ে যিটো নেকি উৎকট গৰম পৰিছে তো এনেদৰে 2-3জন এনেকুৱা হ'ল তো ডক্টৰো আছে ইয়াতে কোনো ভয় নাই ডক্টৰক দেখাবলৈ লৈ গ'ল তো আমিও পানী চানী খাই গছৰ তলত বহি আছোঁ একেলগে গৰম হাই তো বন্ধুসকল চাওক এয়া আমাৰ তৰালী শৰ্মা বাইদেউ মঞ্চত খুব এনজয় কৰি আছে আৰু লগতে সকলোৱে এনজয় কৰি আছে বহুত বেছি ভাল লগা এটা পৰিৱেশ সকলোৰে জোনাকী পৰবোৰ ওলাই লৈ চকু মুদিলে মনটো ভালেই লাগি যাব কাৰণ পৃথিৱীত এটাই সত্য যে আপোনাক সুখ দিব পাৰে মৰম দেহৰ ভাজে ভাজে কলিজাৰ আহে আহে অনুৰাগ তোমাৰ বাবে অনুভূতি তোমাৰ বাবে তো বন্ধুসকল সঁচাকৈ বহুত বেছি এটা ভাল লগা অনুষ্ঠান হৈ গ'ল বহুত বেছি ভাল লাগিল তো আজিৰ ভিডিঅ'টো এয়া আছিল আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম তাৰে কামনা কৰি মই জয়ন্ত নিলে আপোনালোকক ইয়াতে এৰিছোঁ সকলোৱে ভালে থাকক জয় অসম ধন্যবাদ